আৰম্ভণিৰ পৰা নিৰ্মাণ কৰা বিশ্ববিদ্যালয় বুলি যদি আমি উল্লেখ কৰোঁ, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত ৰাজ্য চৰকাৰে আজিলৈকে নতুন বিশ্ববিদ্যালয় শূন্যৰ পৰা আৰম্ভ কৰিব পৰা নাছিল, যাক আমি কাৰিকৰী ভাষাত গ্ৰীণফিল্ড ইউনিভাৰ্চিটি বুলি ক'ব পাৰোঁ। শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় অসম চৰকাৰৰ এনে এটা সাহসী পদক্ষেপ, য'ত আগতে কোনো কলেজ নাই, আগতে তাত কোনো অনুষ্ঠান নাই, শূন্যৰ পৰা এখন নতুন বিশ্ববিদ্যালয় নিৰ্মাণৰ প্ৰচেষ্টা হাতত লোৱা হ'ব। ৰাজ্য চৰকাৰে প্ৰায় 750 বিঘা মাটি ইতিমধ্যে এই প্ৰকল্পৰ বাবে এলোকেশ্যন কৰিছে। ভোলাগুৰি চাহ বাগিচাত এই বিশ্ববিদ্যালয় নিৰ্মাণ হ'ব। শ্ৰমিকসকলক ইতিমধ্যে তেওঁলোকৰ মাননি বেতন আৰু অল্টাৰনেটিভ বিকল্প ভূমিৰ আবণ্টন কৰা হৈছে আৰু নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় 500 কোটি টকাৰ অনুমোদন জনাইছে। নিবিদা সম্পূৰ্ণ হৈছে। অহা 8 তাৰিখে ৰাতিপুৱা 11 বজাত ভাৰতৰ বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে এই বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম শুভ আৰম্ভ কৰিব। বিশ্ববিদ্যালয়ৰ কাৰিকৰী দিশ, একাডেমিক দিশ আদি চাবৰ বাবে IIT গুৱাহাটীৰ অধ্যাপক পৰমেশ্বৰ আয়াৰক ইতিমধ্যে মেণ্টৰ হিচাপে নিযুক্তি দিয়া হৈছে আৰু সকলো ফালৰ পৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি আজি আমি বিশ্ববিদ্যালয় স্থাপনৰ দিশত আগবাঢ়ি গৈছোঁ। 2023 চনত আমি যেতিয়া অমৃত কলহ যাত্ৰা মোৰ দেশ মোৰ মাটি কাৰ্যসূচী হাতত লৈছিলোঁ, অসমৰ ৰাইজৰ পৰা সংগ্ৰহ কৰা মাটি আমি একোটাকৈ কলহত দিল্লীলৈকে পঠিয়াইছিলোঁ আৰু একোটা কলহ আমি সযতনে ৰাখি থৈছিলোঁ, যাতে শ্বহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। আজি সেই অমৃতখন আহি পাইছে, সোণালীখন আহি পাইছে। মই আমাৰ সতীৰ্থসকলৰ সৈতে আজি অমৃত কলহসমূহ গহপুৰলৈ বিদায় দিলোঁ। অহা 8 তাৰিখে আমি গহপুৰত হ'বলগীয়া বিশ্ববিদ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত এই মাটিসমূহ ব্যৱহাৰ কৰিম, যাতে গহপুৰৰ কনকলতা বিশ্ববিদ্যালয় অসমৰ প্ৰতিগৰাকী জনসাধাৰণৰ আশা আৰু আকাংক্ষাৰ এক প্ৰতীক ৰূপে বিবেচিত হ'ব পাৰে। এই 2 মাহত কেইবাটাও অনুষ্ঠান হাতত লৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰ মাহত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰিব আহিব আৰু নামৰূপত 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া আৰু এমনিয়া যিটো আমাৰ কাৰখানা হ'ব বা প্ৰজেক্ট হ'ব, তাৰ শুভ উদ্বোধন কৰিবলৈ আহিব। জানুৱাৰী মাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়া পুনৰ আহিব। গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলঙৰ তেখেতে শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে কাজিৰঙাৰ এলিভেটেড কৰিডৰ, শিলচৰৰ পৰা গুৱাহাটীলৈ এক্সপ্ৰেছ কৰিডৰ, IIM গুৱাহাটী, বিভিন্ন ধৰণৰ অনুষ্ঠানৰ তেখেতে শুভ আৰম্ভণি কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়া ডিচেম্বৰৰ শেষ ভাগত নহ'লে জানুৱাৰীৰ প্ৰথম ভাগত আহিব। গুৱাহাটীত আমি নিৰ্মাণ কৰা 5000 আসনযুক্ত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব। গৃহমন্ত্ৰী ডাঙৰীয়াই ভাৰতীয় জনতা পাৰ্টিৰ বুথ সমিতিসমূহৰ সভাপতিসকলৰো এখন সভা গুৱাহাটীত সম্বোধন কৰিব। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব।
তেখেতে জাগিৰোডৰ সেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় 300 গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব। গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছো তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছো তাৰ তেখেতে শুভ উদ্বোধন কৰিব। 8 তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। 9 নৱেম্বৰ তাৰিখে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আহিব আৰু গুৱাহাটীত এয়াৰ ফোৰ্ছে পৰিবেশন কৰিবলৈ লোৱা যি খুব উচ্চ মানৰ এৰ'শ্ব য'ত নেকি ৰাফেলৰ পৰা আৰম্ভ কৰি সুখয়ৰ পৰা আৰম্ভ কৰি গোটেই বিমানসমূহক দেখুওৱা হ'ব, সেই ধৰণৰ এটা এয়াৰ শ্ব'ত তেখেতে অংশগ্ৰহণ কৰিব। এক কথাত ক'বলৈ গ'লে অহা এমাহ 1.5 মাহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, গৃহমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব, প্ৰতিৰক্ষা মন্ত্ৰী অসমলৈ আহিব, লগতে নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীও অসমত আহিব। In next 45 days, Assam will see a visit of galaxy of national leaders. Prime Minister Narendra Modi will come to Guwahati and Dibrugarh. In Guwahati, he will inaugurate the new terminal of Guwahati Airport building. In Dibrugarh, he will lay the foundation stone of new fertilizer complex, which will be built by the Government of India and Government of Assam jointly. After that, he will again come to inaugurate Guwahati and North Guwahati bridge over river Brahmaputra. Home Minister Amit Shah will come. He will address a party meeting, as well as he will also inaugurate 2 ambitious projects completed by Government of Assam, namely a 5,000 auditorium constructed in the memory of Jyoti Prasad Agarwala and Vishnu Prasad Rabha. He will also inaugurate a new project in the birthplace of Mahapurush Srimanta Shankardeva. He will also address the party meeting. Defense Minister Rajnath Singh will come on 9th and he will witness the aero show which will be conducted by Indian Air Force. Rafale, Sukhoi, all kinds of modern machines will be displayed in Guwahati on that day. Nirmala Sitaraman ji will come tomorrow. She will inspect the new semiconductor projects in Jagirod. She will inaugurate a new inland water terminal which has been constructed in world standard. She will also inaugurate a riverfront garden in Guwahati. On 8th, she will lay the foundation stone of a greenfield Kanaklata University, Kanaklata Borua State University. So we will witness a lots of visit in December and January, which will usher a new era of development for the state of Assam. Biharat মই আজিও যাম। 3টা দিন মই বিহাৰত কেম্পেইন কৰাৰ বাবে মোক দলে দায়িত্ব দিছিল। 5 তাৰিখেও মই বিহাৰত আছিলো, 6 তাৰিখেও বিহাৰত আছিলো। বিহাৰত থাকিম আজি 6 তাৰিখে, 4 তাৰিখেও বিহাৰত আছিলো। গতিকে 3টা দিনত প্ৰায় 12খন মিটিং মই কৰিছো, 9খন মিটিং হ'বগৈ আৰু তেওঁলোকে বিচাৰিছিল, কিন্তু নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী আৰু ৰাজনাথ সিংজী গুৱাহাটীত অহাৰ বাবে বাকি 2 দিন মই বিহাৰত যাব নোৱাৰিম, অসমত থাকিব লাগিব।